নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি আপোনালোকৰ এটা ভাল খবৰ পুনৰ আপোনালোকৰ SSC ফালৰ পৰা মানে ষ্টাফ চিলেকশ্যন ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2049টা ফেজ 12ৰ কাৰণে ভেকেঞ্চি মুকলি কৰিলে। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যনলৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এই 10 12 গ্ৰেজুৱেশ্যন বুলি কোনো কথা নাই। 10 পাছ যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, 12 পাছ কৰিছে যদি তেতিয়া আবেদন কৰিব পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে লাষ্ট ডেট দিয়া আছে 18/3/2024 মাৰ্চ মাহৰ 18 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এই ভেকেঞ্চিকেইটা আপোনালোকৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। 2049টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকে দেখিব পাইছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে আৰু কেটেগৰীজ আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি থোৱা আছে। SC কাৰণে 255টা, ST কাৰণে 124টা, OBC কাৰণে 456টা, UR কাৰণে 1028টা, EWS কাৰণে 186টা আপোনালোকে দেখিব পাৰিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লেও আবেদন কৰিব, 12 পাছ হ'লেও পাৰিব, লগতে গ্ৰেজুৱেশ্যন কৰিলেও আবেদনসমূহ কৰিব পাৰিব। এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 42 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, 18 পৰা 42 বছৰলৈকে। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ, OBC বাবে 3 বছৰ, PWD বাবে 10 বছৰ, PWD OBC বাবে 13 বছৰ, PWD SC SC বাবে 15 বছৰ আৰু ECM কাৰণে 3 বছৰ পাব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে 100 ৰুপিজকৈ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ওমেন SC SC PWD এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো পে'মেণ্ট কৰিব নালাগে। পে'মেণ্টবোৰ আপোনালোকে দেখিব পাইছে অনলাইন থ্ৰু VPN বা UPI নেট বেংকিং যোগে আপোনালোকে পে'মেণ্টসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটা কেনেদৰে আবেদন কৰিব। এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে দেখিব পাইছে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ SSC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।